ট্ৰেডমিল। Thank you very much. মইতো অসমীয়াতে ক'ম বুলি ভাবিছোঁ, জয় ছাৰে মেক্সিমাম কথা কৈছে। অ'কে, চ' বুজিবলৈ ট্ৰাই কৰিব বাকী সকলো লোকে হয়নে। ফাৰ্ষ্ট গুড ইভিনিং। আৰু অলপমান জোচত, কাৰণ প্ৰত্যেকটো বস্তু অলপ জোচত বহুত কাম হয়, গতিকে বিজনেছ বোলা বস্তুটোত অকণমান জোচৰ প্ৰয়োজনীয়তা আছে। গতিকে মই বিচাৰিম আপোনালোকে মোৰ লগত সহযোগিতা কৰিব। দুই এটা কথা মই আপোনাৰ লগত ক'ম, মোৰ দুই এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম। অ'কে, গতিকে আপোনালোকে সহযোগিতা কৰিলে মোৰ খুব ভাল লাগিব। অ'কে, ফাৰ্ষ্ট অফ অল আপোনালোকে ইমান দূৰ দূৰণিৰ পৰা আহিছে, আপোনালোকে কষ্ট কৰি ৰাতি গাড়ীত আহিছে, বাছত আহিছে, ট্ৰেইনত আহিছে, কোনোবা ৰাতিপুৱা আহি ইয়াত পাইছেহি, কোনোবা গুৱাহাটীৰো আছে। অ'কে, আপোনালোকে আপোনালোকৰ নিজৰ কিছুমান মূল্যৱান কাম এৰি আহি আমাৰ মাজত উপস্থিত হৈছেহি, কিবা জানিবলৈ আহিছে, চাব আহিছে, কাৰণ এইটো এটা বহুত নতুন অনুষ্ঠান। প্ৰতিষ্ঠানটো আমি আৰম্ভ কৰা আপোনাৰ যদিও 2 বছৰ হৈছে, কিন্তু অসমত ইয়াৰ মানে জনপ্ৰিয়তাটো কম। গতিকে আপোনালোকে ইয়াৰ কথা শুনাও নাছিলে, কোম্পানীটোৰ কথা কিন্তু 2-6জনে জানে, কিন্তু আমি অল অভাৰ ইণ্ডিয়াত প্লাছ 2-2.5 বছৰৰ পৰা কাম কৰি আছোঁ। আৰু ট্ৰেডপুল ষ্টাৰ্ট কৰা আপুনি জানে যে 5 জানুৱাৰী 2024 ষ্টাৰ্ট হৈছিলে। আজি আমাৰ 3.5 মাহমান অলমষ্ট কমপ্লিট হৈছে। আৰু ট্ৰেডপুল আৰম্ভ কৰোঁতে আমি বহুত কথা আপুনি ভাবি চাব লগা হৈছিলে যে বস্তু এটা জন্ম দিয়াটো সহজ, আপুনি কিবা এটা বস্তু বনাব পাৰিব, কিন্তু তাক এটা লং টাৰ্ম বা এটা লং প্ৰচিডিউৰ বা এটা ফিউচাৰিষ্টিক এটা কিবা বস্তু এটা কৰিবৰ কাৰণে বহুত কষ্ট। কাৰণ বনোৱাটোতো যোনে তোনে আপুনি জানে, আজিকালি কোম্পানীৰ অভাৱ নাই। আপুনি ইউটিউব চাৰ্চ কৰিলে ডেইলি আপুনি 1000 লাখ লাখ কোম্পানী আপুনি পাব, কিন্তু তাৰ ভিতৰত কিছু সংখ্যক কোম্পানী আছে যি ছাকচেছফুল হৈছে। আৰু পৰিস্থিতি চিটুৱেশ্যন যিটো আৰু পৰিৱেশ গোটেইখিনি চাই আমি ট্ৰেডপুল প্লানটো ডিজাইন কৰিছিলোঁ। আজিৰ দিনটোত আপুনি দেখিছে, আপুনি বহুত ধৰণৰ কোম্পানী আছে, কোনোবা প্ৰডাক্ট বেছ কোম্পানী আছে, কোনোবা ৰেফাৰেল বেছ কোম্পানী আছে, ROI প্লান আছে, ডিফাৰেণ্ট প্লান আপোনালোকে মাৰ্কেটত পাব। অ'কে, মাৰ্কেটত প্লানৰ অভাৱ নাই। আপোনালোকে কৰোঁ বুলি ক'লে 1000 কোম্পানী আপোনালোকৰ হাতত আছে, কিন্তু কিয় ট্ৰেডপুলটো আমি জন্ম দিলোঁ বা আপুনি কিয় ট্ৰেডপুলেই কৰিব লাগে? তাত দুটামান কুৱেশ্যন চবৰে মনত আহিব যে হোৱাই ট্ৰেডপুল, কি লোকেল বুলিয়ে কৰিব লাগিব বুলি কোনো কথা নাই। যিহেতু অসমৰ কোম্পানী, আমাৰ চিনাকি এজনে কৰিছে, মই গ'লে তেওঁক লগ পাম, তাৰ কাৰণে কৰিব লাগিব বুলি কোনো কথা নাই। আপুনি জানিব লাগিব যে ট্ৰেডপুলত আছে কি, আৰু আপোনাৰ ফিউচাৰ ইয়াত কেনেকুৱা ধৰণে জড়িত হৈ আছে। কি আজি আপুনি কৰিলে 2 মাহৰ পিছত আপুনি যিবিলাক পুৰণা যিবিলাক এক্সপিৰিয়েঞ্চ আছে বা আপুনি যিবিলাক আপুনি আজি লাষ্ট 10 বছৰ, কোনোবাই 5 বছৰ, কোনোবাই 1 বছৰ ধৰি জেলি আহিছে, মানে যিখিনি ফেচ কৰি আহিছে, সেইখিনি কথা কি আপুনি আকৌ ট্ৰেডপুলত ফেচ কৰিব লাগিব নেকি? কুৱেশ্যনটো সদায় ব্ৰেইনত আহে, চবৰে আহে। কোনোবাই ভয়ে কৰে, কৰি চাওঁচোন, এনেকুৱা ধৰণৰ মাইণ্ডত আছে। মই প্ৰত্যেকৰে কথা শুনিছোঁ, 2-6জনৰ ব্যক্তি, বহুতসকলক লগ পাইছোঁ ইয়াৰ ভিতৰতে। তেওঁলোকৰ কুৱেশ্যন একেটাই, আজি ট্ৰেডপুলে কি পদ্ধতিৰে কাম কৰি আছে তাত বহুতে মই দেখিছোঁ বহুতে নাজানে। কোনোবাই হয়তো কৈছে সেইকাৰণে কোনোবাই পইচা দি দিছে, কোনোবাই হয়তো পাই আছে তাৰ কাৰণে তেওঁ কৰি আছে, এনেকুৱা বহুত ডিটেইলছকে বহুতে নাজানে। মই যদি আজি কাৰেণ্ট চিটুৱেশ্যনত যিমানবিলাক কোম্পানী আজিৰ দিনটোত অল অভাৰ ইণ্ডিয়াত ৰান হৈ আছে, তাৰ ভিতৰত আটাইতকৈ ইজিয়েষ্ট যদি মই আটাইতকৈ ৰিস্ক ফ্ৰী যদি মই এটা প্লেনৰ কথা ভাবোঁ, তেনেহ'লে ট্ৰেডপুল মই ক'ম যে ওৱান অফ দ্য টপ 10 কোম্পানীৰ ভিতৰত আহিব।
তো মোক বহুতে সুধে যে হোৱাই ছাৰ কেনেকৈ এইটো আটাইতকৈ ইজি বা ইমান ৰিলায়েবল হাউ ইট ইজ এ ৰিলায়েবল কোম্পানী চ' মই কওঁ যে চাওক আপুনি আজিলৈকে যিবিলাক কোম্পানী কাম কৰিছে তাত আপুনি লাগিলে 500 रुपीज দিয়ক 5000 रुपीज দিয়ক 50000 रुपीज দিয়ক ओके मुझे কথাটো ধৰিব পাৰিছে নিশ্চয় না ओके मैं हिंदी में भी दो एक बात लाइन रखूंगा तो आपको समझ में आएगा तो মই আপোনাক মোক এজন মানুহে এটা প্ল্যান দেখাইছে মই আপোনাক টকা 2000 টকা 5000 টকা 3000 টকা আপোনাক কোনোবা এটা প্ল্যানত আপুনি দিছে বহুতে দিছে আজিলৈকে হয়তো মেবি ইট মে বি ফৰ প্ৰডাক্ট ইট মে বি ফৰ কিবা এটা কৈছে কি সেই পইচাটো যেতিয়া কোম্পানীটোৱে একসেপ্ট কৰে মেবি 500 মেবি 5000 মেবি 5 লাখ সেই পইচাটো কোম্পানীৰ হৈ যায় as soon as that money get deposited আপুনি যেতিয়াই পইচাটো সেই কোম্পানীটোৰ বেংকত ডিপোজিট কৰে সেই পইচাটো কাৰ হৈ যায় কোম্পানী অনাৰ কোন হয় কোম্পানী হয় না কোম্পানী এটা কি কৰে কোম্পানীয়ে সেই পইচাটো কি কৰে মোস্ট অফ দা কোম্পানী মানুহে যেতিয়া আমাৰ প্ল্যানটোৰ লগত যেতিয়া বেলেগৰ লগত যেতিয়া কম্পেয়াৰ কৰে তাত ডিফাৰেন্সটো মই এখানে বুজাই দি আছো তেতিয়া আপোনালোকক ক্লিয়াৰ হ'ব ওকে ক্লিয়াৰ সো আমাৰ নিচিনা প্ল্যানৰ নিচিনা কোম্পানী পাব তাত কি কৰে তেওঁলোকে when তেওঁলোকে 1000 টকা আপোনাৰ পৰা লয় তেওঁলোকে তাৰ 70% বা 80% रुपीस টোটালি ডিস্ট্রিবিউট কৰে টুৰাল মেবি 1000 रुपीस লয় মেবি 2000 रुपीस লয় তাৰ পৰা 80 70 90% পইচা টোটালি ইমিডিয়েটলি ডিস্ট্রিবিউট কৰে কারেক্ট না আপলাইনে পায় 50% আমুকে পায় টোটাল এটা পইচা টোটালি ডিস্ট্রিবিউট হৈ যায় সো কোম্পানীৰ ওচৰত 10-15% ৰাখে হেতু কোম্পানী প্ৰফিট হিচাপে কাউন্ট কৰা যায় কারেক্ট হয় আপোনালোকে ক'ব মোক কথা পাতি ভাল লাগিব তেতিয়া ওকে ইয়েস নো ক'ব ইয়েস সো আমাৰ প্ল্যানটোৰ ক্ষেত্ৰত কি হয় আমি আপোনাৰ পইচাটো লওঁ ইট মে বি 500 ইট মে বি 5000 ইট মে বি 5 লাখ সেই পইচাটোৰ পৰা আমি কিমান ডিস্ট্রিবিউট কৰোঁ অনলি 4 পইণ্ট সামথিং পইচা ফার্স্ট ডে কারেক্ট yes or no yes great hoibo parise jiakole calculation jane teloke mane company shorot we have approximate 95% more than money mane 95% koi beshi paisa company tour shorot thake jitu company next day ba next future planor karone eto invest kore clear hoise na apnalokor yes apnaloke jani nischay next day we distribute almost 1.25% মানে নেক্সট ডে আমি আৰু 1.25% আমি আৰু ডিস্ট্রিবিউট কৰো সো আমাৰ ওচৰত অলমোস্ট 95% পইচা আমাৰ ওচৰত থাকে যিটোক আমি সিস্টেমেটিক্যালি ইনভেস্ট কৰো ক'ত কৰো কিছুমান ইনভেষ্টমেন্ট কৰা যায় লং টার্ম কিছুমান প্ল্যান ইনভেষ্টমেন্ট কৰা যায় শর্ট টার্ম কিছুমান সিকিউর জায়গাত ইনভেস্ট কৰা যায় য'ত সিকিউর থাকে কিন্তু ইনভেস্টমেন্ট রিটার্ন ইজ লো ওকে বুঝি পাইছে না কথাটা রিটার্নটা বহুত কম আপোনাক মই এক্সাম্পল যদি দিওঁ আপুনি এফডিত পইচা লগাইছে সো রিটার্ন অফ ইন্টারেস্ট আপুনি 7% 8% পাব ওকে ইয়ারলি বা 6% পাব কিন্তু যদি আপুনি ভাবে মার্কেট রিস্ক লব বিচাৰে আপুনি যদি ভাবে নাই মই এটো এসআইপি সিস্টেমেটিক ইনভেস্টমেন্ট প্ল্যানত লগাও মই মিউচুয়াল ফান্ডত ইউজ কৰিম দেন আপুনি রিটার্ন মেবি 18-19% পাব কিন্তু আপোনাৰ রিস্ক মেটাৰটো বাঢ়ি যাব গতিকে আপুনি রিস্ক যদি ল'ব নিবিচাৰে এটো সো আমি কি কৰোঁ তাক এটা সেগমেন্টত আমি ইউজ কৰোঁ 100 रुपीस টুক আমি ডিভাইড কৰোঁ ডিফারেন্ট সেগমেন্টত সো তাত রিয়েল এস্টেটটো কৰোঁ আমি দেখো যে কোনটো সেকশনৰ পৰা আমাৰ ৰিটাৰ্ণ অফ আমাৰ ৰিটাৰ্ণ হা বেছি আছে অন বেসিস অফ ডেট আমাৰ ইনভেষ্টমেন্টটো থাকে আৰু আমি ভেৰি ইনিশিয়াল স্টেজত এই প্ল্যানটো আমাৰ ইনভেষ্টমেন্ট ট্ৰেড বুলৰ ইনভেষ্টমেন্ট খিনি ভেৰি ইনিশিয়াল স্টেজত আছে কিন্তু আমি লাষ্ট 6, 7, 8, 9 ইয়াৰ্ছৰ যিটো ৰিটাৰ্ণ অফ ইণ্টাৰেষ্ট আছে তাৰ ওপৰত বেছ কৰি আমি ইয়াক ইউজ কৰিছোঁ কিন্তু ট্ৰেড বুল লাষ্ট 2 মাহৰ 3 মাহৰহে জাষ্ট এটা প্ল্যান হয় এতিয়ালৈকে গতিকে ইয়াৰ ওপৰত মই এইটো গ্যাৰান্টি দিব নোৱাৰিম যে এইটো ফাণ্ডৰ পৰা আমাক ইমান ৰিটাৰ্ণ আহিছে এইটো ফাণ্ডৰ পৰা ইমান পইচা আহিছে কাৰণ ইটছ এ ভেৰি ইনিশিয়াল স্টেজত আছে আমি গতিকে ৰিটাৰ্ণ অফ ইনভেষ্টমেন্ট পাবৰ কাৰণে আপুনি অলপমান টাইম ল'ব লাগিব তাত টাইম দিব লাগিব ইট মে বি মিউচুৱেল ফাণ্ডৰ পৰা হওক বা আমাৰ সেনসেক্স কমোডিটি যিহতে আমি কৰোঁ তাৰ পৰা ৰিটাৰ্ণটো আমি ল'বৰ কাৰণে আমি
এটলিষ্ট এটা 3, 4, 5, 6 মান্থ 7 মান্থ আমি এটা টাইম মিনিমাম 5 মান্থছৰ আমাৰ এটা টাৰ্গেট আছে তাৰ ওপৰত বেছ কৰি আমি আপোনালোকক বস্তুবিলাক আমাৰ ইনভেষ্টমেণ্টবিলাক চলি আছে চ' মই আপোনালোকক সেইটো কৈছোঁ যে ট্ৰেড বুলনো কিয় কৰিব লাগে কাৰণ ইনভেষ্টমেণ্টটো মানুহৰ ওচৰত লটছ অফ অপশ্যন আছে আপোনাৰ ওচৰত মানি লওক ইউ হেভ আপোনাৰ ওচৰত এৰাউণ্ড ধৰি লওক ছাপ'জ 1,000, 5,000, 10,000 ৰুপিজ আপোনাৰ ওচৰত আছে কাৰোবাৰ ওচৰত 1 লাখ আছে কাৰোবাৰ ওচৰত 10 লাখ আছে চ' হোৱাই আপুনি ট্ৰেড বুলতে দিব লাগে তো আপোনাৰ ওচৰতো অপশ্যন আছে আপুনিও নিজেই এটা ট্ৰেডিং একাউণ্ট বনাব পাৰে আপুনি বেংকত গ'ল যে মোক এটা আপোনাৰ ডিমেট একাউণ্ট এটা লাগে যিটো বেংকে আপোনাক ইজিলি অ'পেন কৰি দিব অ'কে ইউ গ' আপুনি কয় যে মোৰ এটা ডিমেট একাউণ্ট লাগে বা মই কোনোবা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰা বা আপোনাৰ SIP কৰা বেংকৰ পৰা ডাইৰেক্টলি কৰিব পাৰে চ' আপোনাৰ ওচৰত অপশ্যন ধেৰ আছে আপোনাৰ ওচৰত পইচাটো আপুনি ছেভিং একাউণ্টতো ৰাখিব পাৰে য'ত আপুনি 3-4% আপুনি ইয়েৰলি ল'ব পাৰে আপুনি সেইটো FD কৰিব পাৰে ইয়েৰলি 8%, 9%ত থাকিব পাৰে সেই পইচাটোক আপুনি SIP কৰিব পাৰে 18-19% আপুনি 20%টো ল'ব পাৰে ডিপেণ্ড অন মাৰ্কেট প্ৰাইচ চ' আমি কি কৰিছোঁ উই টেকিং দ্য ৰিস্ক আমি ৰিস্ক লৈছোঁ ইউ গিভ আছ দ্য মানি আৰু আপোনাৰ ওচৰত আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যেতিয়া আপুনি এটা প্ৰপাৰ ইনভেষ্টমেণ্টৰ কথা আহিব তাত নলেজৰ বিনা যদি আপুনি কৰিবলৈ যায় বা আপুনি যদি নলেজ নাথাকে তেতিয়াহ'লে আপুনি ইয়াৰ আপোনাৰটো পইচা জিৰ' হ'ব পাৰে অ'কে চ' তাৰ কাৰণে প্ৰপাৰ নলেজ এক্সপিৰিয়েঞ্চ এক্সপাৰ্টাইজ চব মেটাৰ কৰে য'ত আপুনি ছাডেনলি গৈ যদি ভাবে ইউ ট্ৰেডিং কৰিছে ময়ো কৰিম চ' আপুনি কি হ'ব ঠিক নাই তাৰ ৰিস্ক আপুনি ল'ব নোৱাৰে চ' ৱেৰ আমি আপোনাৰ হৈ আপোনাক যদি মই কওঁ আপুনি লাইফত আপুনি কম্পিউটাৰ শিকি পোৱা নাই মই আজি কওঁ যে কালিৰ পৰা আপুনি কম্পিউটাৰ চলাবলৈ আৰম্ভ কৰক লোকক দেখি যদি আপুনি আৰম্ভ কৰে নহ'ব এইটো কাৰণে চ' এভৰিথিং কিবা এটা কৰাৰ কাৰণে আপুনি জানিব লাগিব কিন্তু আপুনি যদি ভাবে মই শিকোঁ ট্ৰেডিং কৰিবলৈ অ'কে মই জানো আপুনি যদি ভাবে মই ট্ৰেডিং কাইলৈ পৰা শিকিম গতিকে অনলাইন ক্লাছ আছে অফলাইন ক্লাছ আছে ইউ কেন ষ্টাৰ্ট আপুনি কৰিব পাৰে আৰু আপুনি মই জানো আপুনি মান্থলি 20-30%টো ঘটিব পাৰে ডেইলি আমি 10%লৈকে ঘটি পাইছোঁ চ' ডিপেণ্ডছ অন ইউ গতিকে সেইটো আপোনাৰ ওচৰত বহুত ৰাস্তা আছে ট্ৰেড বুলে আপোনাক এটা এচুৰেঞ্চ দিছে যে আপুনি আমাক দিছে চ' আমি আপোনাৰ হৈ কাম কৰিম অন বিহাফ অফ ইউ অ'কে আমি আপোনাৰ পইচাটো আৰু তাত আমি এটা ৰিটাৰ্ণ আপোনাক এনেকুৱা ধৰণৰ ৰিটাৰ্ণ এটা ওলাই দিম তাৰ ৰিস্কটো কোনে কি কভাৰ কৰিব ট্ৰেড চ' আপুনি কি পাব তাৰ পৰা আপুনি এটা মান্থলি ৰিটাৰ্ণ পাব আৰু আপোনাৰ ওচৰত অলৱেজ অপৰচুনিটি আছে যে 15 ডেজৰ পিছত আপুনি কেনচেল কৰিব পাৰে যদি আপোনাৰ কিবা ছাডেন আপোনাৰ কিবা নেচেচিটি আছে আপুনি যদি কিবা ছাডেনলি আপোনাৰ কিবা মেডিকেল ইমাৰ্জেঞ্চি হ'ল কিবা হ'ল আপুনি কৰিব পাৰে আৰু আমি এতিয়ালৈকে টিল ডেট উই আৰ প্ৰচেছিং দ্য ট্ৰেড কেনচেল অলছ' ইন দ্য ছেইম ডে এতিয়ালৈকে আমি ছেইম ডে কৰি আছোঁ ট্ৰেড প্ৰচেছিং মানে আপুনি যদি ট্ৰেডো কেনচেল কৰে আমাৰ ৰিটাৰ্ণটো আমি ছেইম ডে কৰি আছোঁ চ' আমাৰ টেকনিকেল টিম ইজ ভেৰি পাৰফেক্টলি আছে আমি বিফৰ কমিটিং টাইমত আমি কাম কৰিবলৈ ট্ৰাই কৰোঁ উই আৰ কমিটেড টু ডু হোৱাট উই আৰ কমিটেড অলৰেডি মানে আমি কৈছোঁ যে আপুনি ইমানটা বজাৰ ভিতৰত আপুনি পইচা পাব আপুনি দেখিব আমাৰ মষ্ট অফ দ্য পইচা আপুনি তাতকৈ আগত পাব তিন নম্বৰ আমি মষ্ট অফ দ্য প্ৰব্লেম কি হয় কাৰোবাৰ যদি পইচা নাইও যোৱা তাত মষ্ট অফ দ্য কেচেছত আমি দেখা পাওঁ মই অনলি কি নাই হোৱা সেইটোহে চাওঁ বেছিকৈ কি হৈ আছে সেইটো গুৰুত্ব নিদিওঁ কম গুৰুত্ব দিওঁ লাইক মই চাওঁ যে কিয় পে'মেণ্ট ফেইল হৈছে বহুত পে'মেণ্ট মই ফেইল দেখা পাওঁ আৰু আমাৰ কাষ্টমাৰ টিমে কিজান আপোনালোকৰ লগত কথাও পাতি থাকে মানুহবিলাকক জনাই তেতিয়া দেখা পাওঁ যে মষ্ট অফ দ্য পিপলে কি মিষ্টেকবিলাক কৰে কমন মিষ্টেকবিলাক কৰে লাইক IFSC ৰং 11 ডিজিটৰ মিনিমাম IFSC থাকিব লাগে চ' ভেৰি চিলি কিছুমান মিষ্টেক কৰে চ' সেইবিলাকত কি হ'ব লাগে অলপমান চিৰিয়াছ হ'ব লাগে যাতে প্ৰব্লেমটো কি হয় ৰিটাৰ্ণ অহাৰ লগে লগে বহুতখিনি আমি আকৌ প্ৰচেছ কৰিবলগীয়া হয় গতিকে দিজ আৰ অল থিংছ আপোনালোকেও ক্লিয়াৰ হ'ব লাগে পৰিস্থিতি এতিয়া যিটো প্লেটফৰ্মত আপুনি কাম কৰি আছে আমাৰ ট্ৰেড বুলৰ যিখন প্লেটফৰ্ম হয় অ'কে সেইখন আজিৰ যিটো চিটুৱেশ্যন চলি আছে আজিৰ দিনটো মাৰ্কেটিং যিটো ব্যৱসায়িক যিটো আপোনাৰ কি ক'ম ৰিভলিউশ্যন চলি আছে তাত পাৰফেক্ট প্লান ট্ৰেড বুলৰ প্লেনটো হয় মই এক্সাম্পল যদি আপোনালোকক দিওঁ আপুনি আজিৰ দিনটোত লাষ্ট আজি যদি ধৰি লওক আপুনি 1970-80
ওৱান ডে ক্ৰিকেট ৱাজ প্লেইং 60 অভাৰ্ছৰ এটা ওৱান ডে ক্ৰিকেট আছিলে জানে আপোনালোকে তেতিয়া যিটো সময়ত সুনীল গাভাস্কাৰে খেলিছিলে অ'কে বুজিছে তেতিয়া 60 অভাৰৰ খেল আছিলে আৰু তেতিয়া 60 অভাৰৰ টাৰ্গেট মেক্সিমাম ছেট কৰিছিলে 150-200 কাৰণ তেতিয়া তেনেকুৱা ধৰণৰ ট্ৰেণ্ড আছিলে কিন্তু আজিৰ দিনটোতো যদি কোনোবাই ভাবে যে আমি 60 অভাৰৰ খেল খেলিম তেনেকুৱা ধৰণে হ'ব সেইটো পচিবল নেকি হা আজিকালি T20টোতো 200ৰ ওপৰত ৰান কৰে কথাটো কৈছে নাই গতিকে চিটুৱেশ্যনে আপোনাক যিটো ডিমাণ্ড কৰে আজিৰ যিটো ট্ৰেণ্ড চলি আছে উই হেভ টু ৱৰ্ক অন ডেট আজি ট্ৰেড বুল ইজ লাইক ডেট প্লেটফৰ্ম আপুনি ইয়াত কাৰেণ্ট চিটুৱেশ্যন কাৰেণ্ট যিবিলাক বিজনেছ চলি আছে তাৰ ওপৰত বেছ কৰি বনোৱা এটা প্লেটফৰ্ম ইয়াত মডিফিকেশ্যন যে কেতিয়াবাও কৰিব নালাগিব এইটো মই কেতিয়াও নকওঁ কাৰণ ডিপেণ্ডছ আপোনাৰ আজি আপুনি 2024ত আছে আজিৰ পৰা 15-20 বছৰৰ আগত আপুনি 5G কথা ভাবিব নোৱাৰিছিলে বহুত কথা ভাবিব নোৱাৰিছিলে এজ লাইক ডেট আমাৰ যদি টাইম আহিব উই ৰিকুৱাৰ্ড আমি আপগ্ৰেড কৰিব লাগিব উই নিড টু ডু লটছ অফ আপগ্ৰেডেশ্যন ঠিক আছে আৰু তাৰ কাৰণে আমি কি কৰি আছোঁ আজি বহুত মানুহক মই চিম্পলি এটা কথা জনাব বিচাৰিছোঁ যে বহুতে ভাবে শ্বেয়াৰ মাৰ্কেটটো কি হয় বহুত কিবা বুলি কয় এটা আপুনি এটা কোম্পানী হয় আনন'ন এটা কোম্পানীত আপুনি জানে ৰিলায়েন্স মই একদম ইজিলি যদি ক'ব বিচাৰিছোঁ ৰিলায়েন্স ইজ এ পাব্লিক লিমিটেড কোম্পানী য'ত শ্বেয়াৰবিলাক হয় তাত যদি আপুনি 10,000 টকা লগায় আপুনি পইচাটো ক'ৰবাত পাব শ্বেয়াৰ কোম্পানীটো হোৱা গ্ৰোথৰ ওপৰত আপুনি ৰিটাৰ্ণ পাই আছে কাৰেক্ট বুজিছেনে আপুনি এটা কোম্পানীক দি আছে যিটোক মানুহে বিলিভ কৰি আছে লাষ্ট 50 বছৰ 40 বছৰ পৰা চলি আছে গতিকে তাৰ ওপৰত বিলিভ কৰি পিনে এটা পইচা দিছে সেম কথাটো আপুনি ভাবক সেই কোম্পানীটো দি আছে তাৰ গ্ৰোথটো আপোনাৰ ৰিস্ক আছে আপুনি পাবও পাৰে নাপাবও পাৰে আপোনাক কালি আপোনাৰ শ্বেয়াৰ প্ৰাইচ হাইও হ'ব পাৰে ল' হ'ব পাৰে কিন্তু সেম কথাটো যদি আপুনি সেই বিলিভখন ট্ৰেড বুলৰ ওপৰত কৰে আৰু আমি যিটো বিজনেছত ইনভেষ্ট কৰি আছোঁ তাত আটাইতকৈ ডাঙৰ এডভান্টেজটো হৈছে কি তাত আপোনাৰ ৰিস্ক ফিগাৰটো কম কাৰণ আপোনাৰ ৰিস্কটো কোনে লৈছে ট্ৰেড বুলে লৈ পিনে কৰি আছে সেম কথাটোৱে কৰি আছে কিন্তু আপুনি খালি বিশ্বাস কৰিব লাগে যে ট্ৰেড বুলে আপোনাৰ হৈ 100% ৰিস্কটো ট্ৰেড বুলে কৰি আছে আৰু এই কামটো আপুনি নিজেও কৰিব পাৰে মই যেনেকৈ আগত কৰি আছোঁ কিন্তু আপুনি যদি সেইখিনি কৰিবলৈ যায় আপোনাৰ ৰিস্ক ফেক্টৰটো বাঢ়ি যাব আৰু ইনকম মেবি আপোনাৰ ইনক্ৰিজো হ'ব পাৰে ইট মেবি ডিক্ৰিজো হ'ব পাৰে বুজিছে কথাটো অ'কে চ' বহুতে সোধে যে কি কৰে কি নকৰে বহুত কুৱেশ্যন আহি থাকে মাইণ্ডত চ' এনেকুৱা ট্ৰেড বোলে কিবা নোহোৱা নুবুজা কাম এটা একো নকৰে ট্ৰেড বোলে সেইখিনিয়ে কাম কৰে আমিও সেইখিনিয়ে কাম কৰোঁ যিখিনি কাম আপোনাৰ বেলেগ কোম্পানীবিলাকে কৰে আপুনি শ্বেয়াৰ মাৰ্কেটত যিটো আপুনি ইনভেষ্ট কৰিলে যিটো হয় চাম আমি কৰোঁ কিন্তু আমি 10জন মানুহৰ পৰা লোৱা এটা পইচা লগাওঁ আৰু আপুনি ইণ্ডিভিজুৱেলি লগায় ডিফাৰেঞ্চটোৱে সিমানটোৱে থাকে এতিয়া কথা আহিলে ইয়াৰ পৰা কৰিব পৰা কেৰিয়াৰটো কেনেকুৱা ধৰণৰ ট্ৰেড বুলৰ পৰা আপুনি কি কৰিব পাৰিব যিখিনি মানুহ লিডাৰ্ছ আছে তেওঁলোকেতো অলৰেডি বুজি পায় যে ইয়াৰ অপৰচুনিটিটো আনলিমিটেড হয় ইয়াত আপুনি যি কৰিব ইয়াৰ পৰা আপোনাৰ কয় যে স্কাই ইজ দ্য লিমিট বুলি কয় মই আপোনাক দুটামান জাষ্ট এটা এক্সাম্পল দিব বিচাৰিছোঁ আমি এটা আছে এক্টিভ ইনকম লাইক আপুনি মই এজন ডক্টৰ চ' মই ডক্টৰজনে কেতিয়া পইচা পাব য' হি উইল ৱৰ্ক মানে হি ইজ টু গ' টু হস্পিটেলত যাব লাগিব ফাৰ্মাচিষ্ট যাব লাগিব ফাৰ্মাচিত বহিব লাগিব চেম্বাৰত বহিব লাগিব কোনোবা লয়াৰ আছে সি যদি ঘৰত বহি থাকিলে কাম নহ'ব সেইটোতো আল্টিমেটলি কোৰ্টত যাব লাগিব চ' দিজ আৰ অল এক্টিভ ইনকম হয়নে না য়েছ অ'কে চ' এটা আছে মাল্টি লেভেল মাৰ্কেটিং পিয়'ৰ মাল্টি লেভেল মাৰ্কেটিং আছে আপোনালোকে বহুতে জানে প্ৰডাক্ট বেছ আছে নাম নলওঁ মই কাৰো ঠিক আছে অ'কে চ' তাত কি হয় তাতো মই কওঁ দেজ আৰ অলছ' এক্টিভ ইনকম এক্টিভ মানে কি আপুনি পাৰ্টিকুলাৰ এটা মাহত পাৰ্টিকুলাৰ এটা চেল টাৰ্গেট থাকিব বা চেল এটা এচিভ কৰিব লাগিব এণ্ড বেচিছ অফ সেই চেলটো বা সেই টাৰ্ণঅভাৰৰ ওপৰত আপোনালোকে মান্থলি পইচাটো পাব কাৰেক্ট হয় ন ইমান বিভি মেইনটেইন কৰিব লাগিব ইমান বিভি চেল হ'ব লাগিব মানি লওক এক্সাম্পল এটা কৈছোঁ XYZ আপুনি প্ৰডাক্ট বেছ কোম্পানী এটাত কাম কৰি আছে আৰু পাৰ্টিকুলাৰ মাহত আপোনাৰ টোটেল টিমৰ টাৰ্ণঅভাৰ হ'ল 10 লাখ চ' ইয়ৰ ইনকম উইল বি বেচিছ অফ 10 লাখৰ ওপৰত আপুনি ইনকম পাব কাৰেক্ট নেক্সট মান্থ মানি লওক আপুনি কিবা কাৰণত আপোনাৰ কিবা চিটুৱেশ্যনৰ কাৰণত মানি লওক আপুনি অ'কে আপোনাৰ বিজনেছ ইজ 1 লাখ চ' আপোনাৰ ইনকমটো 10 লাখৰ ওপৰত পাব নে 1 লাখৰ ওপৰত পাব
1 lakh? Yes. Correct. এতিয়া আহক ট্ৰেড পুলৰ প্লেনটোলৈ চিম্পল ট্ৰেড পুলৰ প্লেনত এইটো মাহত আপোনাৰ বিজনেছ 10 লাখ হ'ল চ' আপুনি যিটো ইনকাম পালে ক'ৰবাত পালে বেছি হিচাপ 10 লাখ নেক্সট মান্থ আপোনাৰ বিজনেছ 0 আপুনি একো কৰিবই নোৱাৰিলে তো আপোনাৰ ইনকাম কিমান থাকিব 10 লাখৰ ওপৰত থাকিবনে য়েছ অৰ ন য়েছ এইটো 0 হ'ব নেকি চ' ডিফাৰেঞ্চ বুজি পাইছে আপোনালোকে correct so this is the big difference আজি প্ৰডাক্ট বেস বা কিবা প্ল্যানত আপুনি যদি কাম কৰে হেতু আমি সাপ্লিমেন্টারি প্ল্যান দি আছো আপুনি এটা এডিশনাল প্ল্যান দি আছো মই কাৰো এগেইনষ্টত যোৱা নাই মই আপোনাক ইনকাম লেভেলৰ কথা কৈ আছো সো আপুনি তাত কি কৰে দিন ভিক্ষা পান ৰক্ষা বুলি কয় যদি আপুনি সেল কৰিব নোৱাৰে আপুনি গ'ল 0 কাৰেক্ট yes or no আপোনাৰ সেল নাই স্কটম এই মাহৰ সেলেই নাই হ্যাঁ yes আপুনি শুনাই পাব এইটো কমন ওয়ার্ড হয় এইটো কিন্তু সেম থিং যদি আমাৰ প্ল্যানটো এনেকুৱা প্ল্যান য'ত আপুনি রেকারিং ইনকাম পাই থাকে মানে আপুনি যদি সাপোজ আজি বেনুদৈ চাং পাই মই এক্সাম্পল এটা দিছো অনুভৱত দিছে তেখেতৰ পাৰ ডে ইনকাম আজি সাপোজ মই দিছো 10000 रुपीस তেখেতে ফ্যামিলি লৈ ভাবিলে মই ওয়ার্ল্ড টুৰত গুছি তেওঁ ভাবিলে কি মই 15-20 দিন নাথাকো গুৱাহাটী সব ঘূৰি মই বাহিৰত যাম ইউৰোপ টুৰ এটা কৰি আহোঁ তেওঁ অলৰেডি কৰিব পৰা কেপাচিটি হৈছে মই কাৰণে কৈ আছো ঠিক আছে ওকে সো তেওঁ ইনকাম 0 হ'ব নেকি নেক্সট মান্থ ইট উইল ইনক্রিজ বা ডিক্রিজ তো কেতিয়াও নহয় কিন্তু সিমিলারলি আপুনি যদি বেলেগ প্ল্যানৰ আপুনি সাপোর্টিং সিস্টেমটো ডেভেলপ কৰিব নোৱাৰে তেওঁ ইনকাম মে নট ইনক্রিজ নহব পাৰে কাৰণ তেওঁ নাই সাপোর্ট কৰিব নোৱাৰিলে তেখেতে কিন্তু যি বিজনেছ তেখেতলৈ এতিয়ালৈকে কৰিলে তাৰ যিটো ৰয়েলটি কক ৰেকাৰিং ইনকাম কক হেতু তেওঁৰ ওচৰত কন্টিনিউ থাকে ইয়েস so this is the big difference so আপুনি যিটো প্ল্যানত কাম কৰিছে তো তাত আপোনাৰ ফিউচাৰ আপুনি ডেইলি ডে আপোনাৰ যিটো আপুনি কিবা কাৰণতো যদি আপুনি কেতিয়াবা যদি ৰবলগীয়া হয় বেমাৰ হ'ব পাৰে বহুত কিবা সিচুৱেশন ক্ৰিয়েট হ'ব পাৰে তাতো আপুনি কৰাৰ প্ৰিভিয়াস যিটো আপুনি কাম কৰিলে তাৰ যিটো ৰয়েলটি কক ইনকাম কক হেতু আহি থাকিব তিল কেতিয়ালৈকে আহি থাকিব যেতিয়ালৈকে ডেট পাৰ্সন তেওঁ যেতিয়ালৈকে সেই পইচাটো উইথড্ৰ কৰি নলয় মানে ট্ৰেডটো উইথড্ৰ কৰি নলয় তেতিয়ালৈকে পাই থাকিব সো ডিফাৰেন্সটো আপুনি নিজে বুজি পাব জাস্ট 20 ইয়াৰ্ছৰ যিটো বিজনেছ প্ল্যান আমি ডিফাৰেণ্ট প্ল্যানত কাম কৰিছে আপোনালোকে আৰু এতিয়া যিটো প্ল্যানত কাম কৰি আছে তাৰ মাজত এই আকাশ পাতাল এটা পাৰ্থক্য আছে গতিকে সেইকাৰণে কম্পেয়াৰ নকৰিব বহুতে মোক কয় এইটো এটা এইটো এনেকুৱা প্ল্যানত কাম কৰিছো কিন্তু তাক আপুনি ডিফাৰেন্সিয়েট কৰিব পাৰিব লাগিব আগতে কৰা প্ল্যান আজি কৰা প্ল্যানৰ মাজত আৰু ফ্ল'ট থিংছ হৈছে লাইফত আটাইতকৈ ডাঙৰ কথাটো হ'ল সেলফ বিলিভ ইজ দ্য মেইন ফেক্টৰ আপোনাক মই এটা এক্সাম্পল যদি দিওঁ শচীন তেণ্ডুলকাৰে ফাৰ্ষ্ট ডাবল সেঞ্চুৰী কৰিছিলে 2010 এগেইনষ্ট সাউথ আফ্ৰিকা জানে আপোনালোকে মনত আছে আপোনালোকে ফাৰ্ষ্ট ডাবল সেঞ্চুৰী কেতিয়া কৰিছিলে 2010ত আৰু সাউথ আফ্ৰিকা এগেইনষ্টত কৰিছিলে আৰু ক্ৰিকেট ষ্টাৰ্ট হৈছিলে 100 বছৰ আগত হয়নে 180 ইয়াৰ্ছ হ'ল কিন্তু শচীন তেণ্ডুলকাৰ ফাৰ্ষ্ট সেঞ্চুৰী ডাবল সেঞ্চুৰী কেতিয়া কৰিছে 2010 কিন্তু তাৰ আগলৈকে কি মানুহ বেটসমেন নাছিলে নেকি ডাবল সেঞ্চুৰী কৰিব পৰা কি কাৰণে কৰিব পৰা নাছিলে সেলফ বিলিভ নাছিলে যে দুখও কৰিব পাৰে এখন মেচত হেতু বিলিভ কোনেও কৰিব পৰা নাছিলে কিন্তু এজ সুন এজ শচীন তেণ্ডুলকাৰে কৰিলে তাৰ নেক্সট ইয়াৰত সেৱাগে দুটা ডাবল সেঞ্চুৰী কৰিলে কি কাৰণে পাৰিলে that belief to ক'ৰ আহিলে শচীনৰ পৰা আহিলে কাৰণ যে ই যদি কৰিছে মই কৰিব পাৰিম মই আপোনালোকক জাষ্ট এটা এক্সাম্পল কৈছোঁ ইয়াত বহি থকা প্ৰত্যেকজন মানুহে কৰিব পাৰে এখন গ্ৰেণ্ড ভিতৰা ল'ব পাৰে এখন কিউটিও ল'ব পাৰিব কিন্তু সেই বিলিভটো আপোনালোকে ৰাখিব মনত নিজৰ সেলফ বিলিভটো আনিব লাগিব আৰু সেইটোকে মই বিচাৰিছোঁ যে যেনেকে আপোনালোকে জানে এই সিস্টেমটোৰ মাজত আজি যদি দুমাহত কোনোবাই 1 লাখ ঘটিছে কোনোবাই 2 লাখ ঘটিছে কোনোবাই 5 লাখ ঘটিছে কোনোবাই 20 লাখো ঘটিছে কোনোবাই 30
আপুনি যদি ৰিৱাৰ্ড এণ্ড টোটেল ইনকম যদি আপুনি প্লাছ কৰে, মই কৈছোঁ আজি দিনটোত 50 লাখৰ ইনকম কৰিছে, 50 লাখৰ এবভ কৰিছে, 3 মান্থছত মোৰ দেন 50 লাখ ইনকম টোটেল কৰিছে, বিলিভ কৰিব পাৰিব। আৰু দ্য ফাৰ্ষ্ট কৰোৰপতি মই আপোনাক কৈ আছোঁ, উইদিন নেক্সট মান্থৰ ভিতৰত ফাৰ্ষ্ট কৰোৰপতি টোটেল ভেলুৱেশ্যনত হৈ আছে। কাৰণ বিকজ মিষ্টাৰ বেনুদয় চাংমাই উইদিন মোৰ ফালৰ পৰা 7-10 ডেজত তেওঁ প্ৰথম অডিট ইজ গোইং টু ৰিচিভ কৰিবলৈ গৈছে। অডিট কষ্ট ইটছেল্ফ 50 লাখ ৰুপিজ। এটাতো মোতকৈ সোনকালে কৈছে। চ' এইটো হ'ল আমি এনেকুৱা এটা ছিষ্টেমত জড়িত আছোঁ, তাত একো কৰিব নালাগে, খালি বিশ্বাস ৰাখক, কাম কৰি যাওক। আমি পৃথিৱীত নোহোৱা নোপোজা একো কাম কৰিবলৈ যোৱা নাই। উই আৰ লিভিং ইন 21st চেঞ্চুৰীত আছোঁ আমি। ইয়াত এদিনত 1 মিনিটতো 7-10 কোটি টকা ঘটা মানুহ আছে, 1 মিনিটত ঘটে। আছে আছে আছে, এখন ইণ্ডিয়াতে আছে। আৰু কোনোবাই 7 কোটি গোটেই জীৱনটো নহয়, তাৰ ফলে ফেমিলি প্লাছ কৰিলেও নহয়। চ' ডিপেণ্ড আপন আপুনি, মই ঘটিব পৰা নাই বুলি এইটো নহয় যে এইটো পৃথিৱীত এইটো এটা আমি কিবা নোহোৱা নুবুজা কথা হয়নে নাই? চ' মই এইটোকে ক'ব বিচাৰিছোঁ, আমি এই যিটো কোম্পানী বনাইছোঁ, আজি কাম কৰি আছোঁ সকলোৱে মিলি, এইটো আমি বহুত ইনিচিয়েল ষ্টেজতে আছোঁ। কিবা এটা আমি তাৰ ওপৰত লৈ পিনি কিবা এটা কোৱাটো মই আজিৰ দিনটোত। আৰু এনেও অসমত এতিয়ালৈকে এনেকুৱা ধৰণৰ কোম্পানীও বনা নাই আৰু এনেকুৱা ধৰণৰ ছাকচেছো হোৱা নাই কোনো। চিন্তা কৰি কথাখিনি কয় গতিকে ট্ৰেড বুল মই বিচাৰিছোঁ দ্য নম্বৰ 1 ফাৰ্ষ্ট কোম্পানী হওক, সেই ট্ৰেণ্ড ছেটাৰ হওক, যাতে এনেকুৱা ধৰণৰ এটা কোম্পানীও হ'ব পাৰে, মানুহক বিশ্বাস দিব পাৰে। আৰু মোৰ এইটো ভাল লাগে খুব আজি দেখি যে আপোনালোকৰ নিচিনা হাজাৰজনৰ ঘৰ চলি আছে এই ট্ৰেড বুলৰ কাৰণে। কোনোবাই ক'ব পাৰিছে মোৰ ঘৰ, মোৰ পৰিয়াল চলি আছে, মোৰ ছোৱালীয়ে এখন ভাল কলেজত পঢ়ি আছে, মোৰ ঘৰত এখন গাড়ী আছে, অনলি বিকজ অফ ট্ৰেড বুল। আপোনাৰ ঘৰত থকা সকলোবিলাক সপোন, যিবিলাক সপোন আপোনাৰ পৰিয়ালটোৱে লাষ্ট 10-15 বছৰৰ পৰা আপোনালোকে পুহি ৰাখিছে, সেই লাইফষ্টাইলটো আপোনালোকে পাওক। আৰু আমি তাৰ কাৰণে একেলগ হৈ কাম কৰি আছোঁ। আমি আপোনালোকৰ বিনা আমি একো নহয়, জিৰ'। কালি যদি এইখিনি মানুহে যদি ভাবি লয় যে আমি কালিৰ পৰা কাম নকৰোঁ, চ' ট্ৰেড বুল নেক্সট ডে জিৰ'। কিন্তু এই মানুহখিনিয়ে যদি ভাবি লয় এই কোম্পানীটো নট অনলি ইন আছাম ইয়া নৰ্থ ইষ্ট, ইট উইল বি ইন দ্য নম্বৰ 1 কোম্পানী ইন ইণ্ডিয়া, তেতিয়াহ'লেও একো ডাঙৰ কথা নহয়। এক নম্বৰ কথাটো হ'ল কি, আমি মানি অৰিয়েণ্টেড এতিয়ালৈকে কাম কৰা নাই। আমি মানুহক লিমিটেশ্যনতে কাম কৰিবলৈ কৈ আছোঁ। টিল টুডে কৈ আছোঁ যে আপুনি ইমান লাখতকৈ আপুনি বিজনেছ নকৰিব। য়েছ অৰ ন'? অ'কে, উই আৰ দ্য অনলি কোম্পানী কৈছোঁ যে ইয়াতকৈ নকৰিব। হোৱাট ইজ দ্য ৰিজন? মানুহে সোধে কিয়? আমি কৈছোঁ যে আপুনি ইমান লাখ, মই কৈছোঁ আপুনি শ্ল'লি কৰক। বিকজ আমি 100 মিটাৰ ৰেচ লোৱা নাই। 100 মিটাৰ ৰেচ যদি কৰে নহয়, আপুনি যিটো আপুনি কি বলটো আছিলে ন, ইছন বল হয়নে নহয়, তেওঁক 100 মিটাৰ 200 মিটাৰ পাৰফেক্ট। য়েছ, কিন্তু তেখেতক যদি মই মাৰাথন দৌৰে এইটো স্পীডতে পাৰিব? ছেইম কথাটো উই আৰ লং টাৰ্ম কাম কৰিবলৈ, যদি উই আৰ ৱৰ্কিং অন লং টাৰ্মত, তেতিয়াহ'লে আমি T20 নিচিনা বা আপুনি 100 মিটাৰ নিচিনাকৈ ৰান কৰিলে নহ'ব। চ' উই হেভ টু ৱৰ্ক। চ' আমি সেইকাৰণে আপোনাক লিমিটেশ্যন দিছোঁ। আমাক বহুতে কল কৰিছে, ছাৰ এটা কাম কৰোঁ, চ' 1 crore এটা আছে, চ' 50 এটা আছে, পচিবল নহ'ব আমাৰ ইয়াত। আৰু আমি আপোনাৰ পৰা পইচা লোৱাটোৰ কাৰণে ইণ্টাৰেষ্টেড নহয়। আমি এজ পাৰ আৱাৰ প্ৰজেক্ট, এজ পাৰ আৱাৰ নিডছ আমি আপোনাৰ পৰা পইচা লওঁ। পইচাটো আপোনাৰ পৰা আনিবলৈতো মইতো আপোনাক স্কিম দি দিলোঁহেঁতেন। আমি একো প্ৰমোশ্যনে কৰা নাই আজিলৈকে। আপোনালোকে কওক আমি কিবা প্ৰমোশ্যনেল এক্টিভিটি কৰিছোঁ? ন'। ষ্টিল উই আৰ ডুইং গুড বিজনেছ। মই আপোনালোকক ইউ আৰ ডুইং ট্ৰেমেণ্ডাছ ৱৰ্ক। মই আপোনাক থেংক ইউ ভেৰি মাছ কৈছোঁ। আপোনালোকে বহুত ধুনীয়া কাম কৰি আছে।
বহুত ধুনীয়া ভালদৰে কাম কৰি আছে আৰু চিষ্টেম ফ'ল' কৰি কাম কৰি আছে আটাইতকৈ ডাঙৰ কথা হ'ল কি ইউ আৰ ৱৰ্কিং মানে এটা চিষ্টেম ফ'ল' কৰি আছে আউট অফ চিষ্টেমত যেতিয়া কাম কৰিব তেতিয়া জানিব আপোনাৰ ডাউনফল আহিব চ' ইউ পপুল ন আপোনালোকে একদম পাৰফেক্টলি কাম কৰি আছে দুই এটা ভুল হৈছে শুধৰাই দি কৰি আছোঁ একো প্ৰব্লেম নাই আপোনালোকে পাৰফেক্টলি কাম কৰিছে নলেজেবল হয় চব এডুকেটেড হয় চ' মোৰ সেইখিনি ক'ব লগা কিন্তু মই এতিয়া একো বহুত ডাঙৰ কথা নকওঁ কিন্তু আমি কৰিবলগীয়া বহুত কাম আছে উই হেভ টু ডু লট আমি বহুত মানুহৰ ৰেছপনচিবিলিটি কমপ্লিট কৰিবলগীয়া হৈ আছে উই আৰ ইন এ ভেৰি ইনিচিয়েল ষ্টেজ এতিয়া আমি ৰেছপনচিবিলিটি কমিটমেণ্ট আমি কৰি থৈ দিছোঁ বহুত মানুহক যে আমি এইখিনি কৰিম এইটো কৰিম সেইটো কৰিম আপুনি বহুত মানুহক আপুনি কমিটমেণ্ট কৰি আপোনালোকে কি কৰিছে পইচা আনিছে পইচা দিছে আপোনাক বিশ্বাসত পইচা দিছে চ' আমি সেইখিনি কমপ্লিট কৰিব লাগিব চ' মোৰ যিমান ৰেছপনচিবিলিটি আছে এজ এ লিডাৰ এজ এ পাৰ্চন আপোনালোকৰ বহুত ৰেছপনচিবিলিটি আছে চ' আমি কৰিম গোটেইখিনি কাম কোম্পানীয়ে এটা কথা সদায় মই আৰু লাষ্টত খালি দুটা পইণ্টত কভাৰেজ কৰিম আপোনালোকে বহুত মানুহে ভাবে কি আমি কিবা চেঞ্জেছ হ'ব নেকি এইটো বহুতে সুধি থাকে আমাক য়েছ কাৰেক্ট এইটো মাইণ্ডত বহুতৰ আহি থাকে চেঞ্জেছ কৰি দিব নেকি প্লেনত পাৰ্চেণ্টেজত কোম্পানীয়ে চেঞ্জেছ নকৰে সেইটো আৰু 3 নম্বৰ হ'ল কি আমি ৰিচাৰ্চো কৰি আছোঁ যে হাউ এই প্লানটোক আমি নাম্বাৰ 1 এণ্ড লং টাৰ্ম কৰিব পাৰোঁ তাৰ কাৰণে আমি কি কৰিম আমি ৰিচাৰ্চ কি কৰি আছোঁ নম্বৰ 1 এজ এ লিডাৰ আপুনি লিডাৰ আপোনাৰ ইনকামটো হাউ টু ইনক্ৰিজ ইনকাম লিডাৰ্ছক কেনেকৈ বঢ়োৱা যাব কাম কৰা লিডাৰ্ছবিলাক সেইকাৰণে আহিব লগা দিনত আমি আপোনালোকৰ ট্ৰেড লেভেল ইনকামটো ইনক্ৰিজো হ'ব বেচিছ অফ ৰেংক গতিকে আপোনাৰ কাৰণে ৰেংকটো ৰিৱাৰ্ডৰ কাৰণে নেচেচাৰী নহয় টু গেট লেভেল ইনকাম ডিপাৰ লেভেলত যদি আপুনি আৰু তলৰ লেভেলৰ পৰা পাবলৈ হয় আজি 15 লেভেল পাই আছে 20 লেভেল 25 লেভেল 30 লেভেল 35 লেভেল 40 লেভেল চ' আপুনি কিহত কাম কৰিব এটা টাৰ্গেট দিব ৰেংকত অ'কে চ' কৰিবলগীয়া একো নাই জাষ্ট মই এটাই কওঁ খালি এইটো ডুপ্লিকেশ্যনৰ বিজনেছ হোৱাট ইউ আৰ ডুইং আপুনি বেলেগক টিচ কৰক সেইটোকে কৰক বেলেগ একোতো নাই ইয়াত কৰিব লগা বহুতে মটিভেশ্যন আৰু আপুনি জানিব লাগে লাষ্ট পইণ্ট আপোনালোকক কওঁ কেতিয়াও মিছ চেলিং নকৰিব মিছ কমিটমেণ্ট মিছ চেলিং কেতিয়াও নকৰিব কোম্পানীয়ে কৈ আছে এ আপুনি কৈ আছে বি হয়নে তো ফচে কোন কোম্পানী বদনাম কৰে কোম্পানীয়ে উইথড্ৰল দিয়ে ছাপ'জ কৈছোঁ 10% কাটে আপুনি কৈছে এটকাও নাকাটে চ' এইবিলাক কথা যদি আপোনাৰ হ'ব যে আমি যিবিলাক কথা কৈছোঁ সেই আপোনাৰ বহুত কথা জানিব নালাগে অনলি PDF আৰু সৰু সুৰা যিবিলাক আপোনাৰ মিটিং চিটিং হৈ থাকে যাত এটেণ্ড কৰি থাকিব নলেজ গেইন কৰিব মই গেৰাণ্টি দি ক'ব পাৰোঁ এই প্লেনটোৰ পৰা আপুনি 1 লাখ টকা মান্থলি আৰামছে মই আপোনাক 10 লাখ 15 লাখ টকাৰ কথা নকওঁ সেইটো চবৰ কেপাচিটি নহয় অ'কে কিন্তু যদি আপুনি লাগি থাকে বিশ্বাস আছে আপোনাৰ হৈ যাব বেছি দিন নালাগে 2 মাহত যদি কোনোবাই গাড়ী ল'ব পাৰে 2 লাখত যদি 2 মাহত কোনোবাই যদি 50 লাখ আৰ্ণ কৰি ল'ব পাৰে তেনেহ'লে আপোনাক 2 মাহৰ জৰিয়তে কিমান লাগিব 6 মাহ লাগিব 3 গুণ ধৰি লওক 4 মাহ লাগিব কিন্তু 1 লাখ টকা ঘটিবলৈ আপুনিতো জানে আজিৰ দিনটোত কিমান কষ্ট হয় কোনোবা চাকৰি কৰা মানুহ আছে যি 40,000 50,000 দৰমহা পায় 10টাৰ পৰা 5টালৈকে মৰি কাম কৰিব লাগে ইটছ নো এভৰিবডি আৰ্ণ মানি কিমান কষ্ট হয় অ'কে চ' হাৰ্ড আৰ্ণ মানি চবৰে গতিকে আমি বিচাৰোঁ আপোনালোকে ভালদৰে কাম কৰক আমাৰ লগত সহযোগিতা কৰক আমি আপোনালোকৰ লগত আছোঁ এনেকৈ ভালদৰে কাম কৰক আপোনাৰ মানি আমি খালি তাক প্ৰপাৰলি ইউটিলাইজ কৰিছোঁ আৰু আপুনি যেতিয়া তাক লৈ যাওক না আপোনাৰ ওচৰত আপোনাৰ বস্তু গতিকে এনেকুৱা এটা প্লেনত আপুনি কাম কৰিছে মোক সুধিছে ছাৰ ৰিস্ক বহুত আছে তো কেনেকৈ ৰিস্ক আছে আপুনি কাৰোবাৰ এজন মানুহৰ পৰা টকা 500 টকা আনিলে তেওঁ কিমান দিনৰ ৰিস্ক আছে 15 ডেজ কিমান দিন হাউ মেনি ডেজ
আমাৰ ট্ৰেডিঙত আমাৰ কিমান দিনৰ লকিং পিৰিয়ড হয় 15 days. য়েছ 16 ডেজত আপুনি পইচাটো ৰিটাৰ্ণ ল'ব পাৰে আৰামছে চ' আপোনাৰ ৰিস্ক কি থাকিলে আপুনি কেনেকুৱা এটা জেগাত দিছে পইচা 1 লাখ টকা দিছে কেতিয়াও ঘূৰাই নাপায় তেনেকুৱা নেকি নহয় আপ টু 5 মান্থছত আপোনাৰ পইচা অলৰেডি আহি গৈছে 6 মান্থছত আপোনাৰ 100% ৰিটাৰ্ণ হয় গতিকে আপোনাৰ ওচৰত 15 দিনৰ পিছত এনি টাইম আপোনাৰ ওচৰত চান্স আছে যে আপুনি উইথড্ৰ কৰি লওক কেনচেল কৰি দিয়ক আপোনাৰ পইচা আপোনাৰ ওচৰত নেক্সট ডে নালাগে মই কৈছোঁ চেম ডে ঘূৰি আহিব চ' উই আৰ ৱৰ্কিং অন আপুনি কৈ আছে আপুনি 2 ঘণ্টাত আমি পে আউট দি আছোঁ মই ট্ৰাই কৰি আছোঁ IMPS পে আউট দিওঁ আপোনাক Instant. 3 ছেকেণ্ড আপুনি ক্লিক কৰিব আপুনি চাহ যদি খাই আছে চাহত আপুনি মুখখন দিব নোৱাৰিব আপোনাৰ পইচা একাউণ্টত আহিব আই বিলিভ যে কিবা এটা অনুষ্ঠান কিবা এটা বস্তু এটা ফেমিলি ইজ অলৱেজ সাকসেস কেতিয়া হ'ব এটা সিস্টেম এটা ডিসিপ্লিনৰ মাজত থাকিলে সাকসেস Young man, no? Young dog. য'ত ডিসিপ্লিন নাই না সেইটো সাকসেস হ'ব ওকে সো মই তাৰ বহুত এক্সাম্পল আছে ইণ্ডিয়ান আৰ্মি ক'ব পাৰে বিকজ ইণ্ডিয়ান আৰ্মি কিয় ইমান পাৱাৰফুল বিকজ সিস্টেম ডিসিপ্লিন পাৰফেক্ট ইউনিটি সব আছে পাৰফেক্টলি কৰি আছে সো উই ওয়ান্ট টু বি এ ডিসিপ্লিন ফেমিলি উই আৰ নট এ বিজনেছ ফেমিলি উই আৰ এ পাৰফেক্ট আমাৰ লগত সোল টু সোল আমি আপোনাৰ প্ৰব্লেম আপোনাৰ দুখ আমি যেতিয়ালৈকে বুজি নাপাব কোম্পানীটোৱে বা আপোনালোকে যেতিয়ালৈকে আমাৰ দুখখিনি আমি কৰি থকা পৰিশ্ৰমখিনি আপোনালোকে বুজি নাপাব তেতিয়াহ'লেও নহ'ব চ' বিট ইটছ এ গিভ এণ্ড টেক অলৱেজ চ' আমি অলৱেজ কম্বাইন হৈ একেলগে মিলি নম্বৰ 1 আমি যদি কোম্পানী কিবা এটা ট্ৰাই কৰোঁ চ' উই উইল বি ছাকচেছফুল আৰু মই গেৰাণ্টি ক'ব পাৰোঁ আমি এদিন ছাকচেছফুল হ'ম ইয়াত মোতকৈ বহুত কথা জনা বহুত ব্যক্তি আছে মই যদি ধৰি লওক মই বহুত কথা ক'ব নাযাওঁ আপোনালোকক মই যিখিনি সৰু সুৰা কথা মই জানো যিখিনি কথা মই শিকিছোঁ মোৰ প্ৰথম বিজনেছ মই 2004 ষ্টাৰ্ট কৰিছোঁ মোৰ প্ৰথম গাড়ী মই লৈছোঁ 2004 চনত মই অলপ জিদি মানুহটো চ' মোৰ ফাৰ্ষ্ট কোম্পানী ষ্টাৰ্ট হৈছে 2004 চনত আজিৰ পৰা 20-22 বছৰ আগত চ' মানুহে মোক কিছুমানে আকৌ জ্ঞান দিবলৈ যায় কোম্পানীৰ কথা ক'বলৈ যায় চ' মই কৈছোঁ মোৰ আপুনি কোম্পানী যেতিয়া ভবাই নাছিল মই যেতিয়া কোম্পানী মোৰ প্ৰাইভেট লিমিটেড কোম্পানী মই ডাইৰেক্টৰ হয় 2004 কথা কৈছোঁ বেছি একো নকওঁ সৰু সুৰা কথা দুই এটা জানো জাষ্ট 20 বছৰত শিকিছোঁ বহুত ঘাট প্ৰতিঘাত লাইফত আহিছে 0 হৈছোঁ ফিৰ উঠিছোঁ 0 হৈছোঁ উঠিছোঁ মই এটা কথাই জানো যে চেষ্টা কৰিলে কেতিয়াও নোহোৱাৰ কোনো কথা নাই আমি মিলি কৰিম নাম্বাৰ 1 বনাম চ' নেক্সট বাৰ যেতিয়া লগ পাম মই বিচাৰিম এটলিষ্ট 20-30-40-50খন গাড়ী আমাৰ আপোনালোকে পাওক 100জন ইয়াতো প্ৰত্যেকটো মানুহ লাখপতি কৰোড়পতি হওক মইতো বিচাৰোঁ অন্তৰৰ পৰা ঠিক আছে মই বহুত ডাঙৰ কথা নকওঁ আপোনালোকৰ প্ৰথম কি হওক আপোনালোকে যি লাষ্ট 20 বছৰৰ প্ৰব্লেম আপোনালোকে ফেচ কৰি আছে যিটো লাইফত হোৱা নাই এতিয়ালৈকে ফাৰ্ষ্ট সেইটো হওক অ'কে ফাৰ্ষ্ট আপোনালোকৰ ঘৰত এটলিষ্ট নিজৰ বেংক একাউণ্টটো যেতিয়া খোলে নহয় 5-10 লাখ টকা দেখা পাব না মনটো ভাল লাগি যায় এই ফেমিলিটো মোৰ চিকিউৰ্ড আছে কিবা এটা প্ৰব্লেম হ'লে মোৰ ওচৰত কিবা এটা কৰিবৰ কাৰণে মোৰ ওচৰত কাৰোবাৰ 20 লাখ আছে কাৰোবাৰ 25 লাখ কোনোবাই 50 লাখ আপুনি ডিপেণ্ডছ আপুনি ৱৰ্ক সিমানখিনি পইচা ঘটক আৰু এনেকুৱা অপৰচুনিটিবিলাক না লাইফত হাজাৰবাৰ নাহে অপৰচুনিটিবিলাক যেতিয়া আহে না তাক গ্ৰেপ লওক ট্ৰাই কৰক টান আৰু তাক ৱেষ্ট কৰি নাথাকিব যেতিয়া 1000জন মানুহ আগত গৈ আছে না আপুনি তাৰ খালি মানে তোক কৈছে লাইনত লাগি যাওক কৈছে নহয় বুজিছে মানে মই কথা লাগি কৈছোঁ যেতিয়া মানুহে খাই আছে পাই আছে আৰে মোৰ পিছে যাওঁ মোৰ খাম কৰি যাওক লগত থাকক লগত মানে জুম নেৰিব জুম এৰিলে প্ৰব্লেমত থাকিব লগত থাকক মিলি থাকক তাৰ এনেকুৱা ধৰণৰ কথা নাই আমি চব মিলি একেলগে থাকোঁ আৰু আজিৰ দিনটোত কিমান মানুহ হৈছে আজি 200-350-200-300 মানুহ হৈছে নেক্সট বাৰ যেতিয়া আমি ডাঙৰ চেমিনাৰ কৰিম তেতিয়াহ'লে আমি এটলিষ্ট 20,000 মানুহ যাতে আমি একেলগে কৰিম ইয়াত ভয় কৰিবলগীয়া একোতো নাই আপোনালোকক আমিহে ভয় কৰোঁ মই কৈছোঁ নহয় আমি কি কাৰণে ভয় কৰোঁ যে মোক কোনোবাই কৈ থাকিছে কিমান পইচা লাগিব মই কৈছোঁ নালাগে পইচা ইমান মোক সুধি থাকে আছে মোৰ ইয়াতে মানুহ আছে ছাৰ কিমান লাগে কওক কৈছোঁ পইচা নালাগে আমাক আপোনাক লাগিলে কম মই এতিয়া যিমান আহি আছে আজি আমি এপ্ৰক্সিমেট
ক'ব নাপায় আমি ভাল আমি বিজনেছ কৰি আছোঁ আৰু যিটো আমাৰ নিডছ এজ পাৰ কোম্পানীৰ যিটো নিডছ আছে যিটো গ্ৰ' আমি কৰিব লাগে আমি মই কৈছোঁ তাত দে আমি মোৰ দেন ডেট আমি বিজনেছ কৰি আছোঁ আৰু তাৰ টোটেল ক্ৰেডিট আপোনালোকৰ হাতত আছে চ' ইউ আৰ ডুইং ট্ৰেমেণ্ডাছ আৰু এইটো তেনেকুৱা ধৰণে কৰি থাকক পজিটিভ এটিটিউড একদম পুৰা ডিটাৰমিনেশ্যন ডেডিকেশ্যন চিনচিয়াৰিটি কমিটমেণ্ট এইবিলাক যিবিলাক ৱৰ্ড আছে না এইবিলাক আপুনি এইবিলাক কথা কোৱাৰে নহয় গতিকে সেইখিনি যদি নিজৰ লগত ৰখা যায় যে নাই মই কৰিমেই চ' ডেফিনেটলি কোনোবাই পাহাৰো ভাঙি পানি ৰাস্তা বনাইছে অকলে অকলে এটা মানুহ দশৰথ মানজি চ' কৰিম বুলি ক'লে পৃথিৱীখনত মানুহ আমি কৰিব পৰা চব কাম কৰিব পাৰোঁ চ' উইফ ইউল থিংক ডেট এই কোম্পানীটো আহিব লগা দিনত 2025ত আমি এই কোম্পানীটোত 1 লাখ টোটেল আমি এছ'চিয়েটছ ক্ৰিয়েট কৰিম চ' উই কেন অনলি আছামতে আমি যদি ভাবোঁ নহয় 4 crores আপোনাৰ টোটেল পপুলেশ্যন আছে যদি মই বেলেগ একো নকওঁ আমি যদি অনলি 2% মানুহক যদি এই কোম্পানীটোত আনিব পাৰোঁ তেতিয়া কিমান হ'ব 20 লাখ 10%ততো আপোনাৰ 4 লাখ হ'ব 40 লাখ হ'বগৈ গৈ হয়নে নাই 2%ত আপোনাৰ 20 লাখ চ' আমি অনলি পিপুল এশটা মানুহক যদি আমাৰ ট্ৰেড বুলৰ প্লেন আমি ভালদৰে বুজাওঁ চ' মই গেৰাণ্টি দিব পাৰোঁ 5-10টা মানুহ গেৰাণ্টিত আহিব চ' মইতো ইমানটো কোৱা নাই 1-2%হে কৈছোঁ চ' ডেফিনেটলি বেছি দিন নাই চ' আমি এটা নিউ ট্ৰেণ্ড নিউ হিষ্ট্ৰী এটা ক্ৰিয়েট কৰিবলৈ আমি গৈ আছোঁ চ' আমি তাৰ কাৰণে সকলোৱে কাম কৰি আছোঁ আৰু আপোনালোকে কাম কৰি থাকক মই বেছি সময় নলওঁ কি অলৰেডি 5:30 হৈছে আমাৰ ইয়াৰ পিছত মিউজিকেল ইভেণ্ট আছে চ' আমি সকলোৱে মিলি মিউজিক এনজয় কৰিম অ'কে আপোনালোক কোনোবা দূৰৰ পৰা আহিছে তেওঁলোক যাবলৈও ৰৈ আছে তেওঁলোকে গতিকে মই বেছি সময় নলওঁ ভালদৰে আৰু মষ্ট অফ দ্য পিপল মই যিসকলক লগ পাইছোঁ তেওঁলোকক মই অলৰেডি পাৰ্চনেলি কথা পাতিছোঁ লগ পাইছোঁ 1-1.5 ঘণ্টা বহিছোঁ আৰু কাৰোবাক যদি লগ পোৱা নাই তেতিয়া ভৱিষ্যতে আৰু পাৰ্চনেলি লগ পাম অফিচতো লগ পাম গতিকে তেনেকুৱা ধৰণৰবিলাক চলি থাকিব এইবিলাক অহা যোৱা যিবিলাক চলি আছে ঠিক আছে আৰু ভৱিষ্যতে ভালদৰে আকৌ লগ পাম ভালদৰে কথা পাতিম আৰু লম্বা কথা পাতিম আজি অলপ টাইম শ্বেডিউলটো অলপ দেৰি হৈছে আৰু মোৰ একদম প্ৰিপেৰেশ্যন নাই ফাৰ্ষ্ট টাইম কৰিছোঁ অলপ ফাৰ্ষ্ট টাইম আপোনালোকৰ আগত ষ্টেজত আহিছোঁ গতিকে মোৰো অকণমান নাৰ্ভাছনেছ এটা আহিছে গতিকে প্ৰিপেৰেশ্যন নাই আপোনালোকক যি আহিছে যি জানো তাকে কৈ আছোঁ কোনো ধৰণৰ প্ৰিপেৰেশ্যন লিখি আনিছে কাগজ তাতে থাকিলে কিবা কম কৰি গতিকে একো নাই খুব ভাল লাগিছে আমি কি কৰিছোঁ মই এজ এ প্ৰফেশ্যনেল কিবা এজন বিজনেছমেন হিচাপে মই আপোনাৰ লগত কথা পতা নাই আপোনালোকৰ মাজতে কোনোবা এটা বুলি মই কথা পাতি আছোঁ ओके मैं आप लोगों का अंदर का ही हूँ आप लोगों का फैमिली मेम्बर हूँ भाई हूँ जो भी आप बोलेंगे ना बेटा हूँ किसका आप जो भी बोलेंगे मैं वही हूँ আৰু সেনেকুৱা ধৰণে লাইফত থাকিম বিজনেছ কৰি আছোঁ সেইটো এটা বেলেগ বস্তু কিন্তু আমাৰ যিটো ৰিলেশ্যন আমি বনাম সেইটো আমি এটা বেলেগ এটা ফেমিলি ক্ৰিয়েট কৰি আছোঁ সেইটো আমি অলৱেজ কৰি যাম কামৰ সময়ত কাম কৰিম আমি সব কৰিম আপুনি ফেমিলিকো টাইম দিয়ক আপুনি সব কৰক পইচা ঘটক এভৰিথিং কৰক লাইফত অ'কে ভেৰি মাছ